আমাৰ এইটো পাঠা উঠিলে গাহৰিক যে আছাম ট্ৰেক্টৰ বুলি কয় এইটো কাৰণে চাওক এয়া কষ্ট আছে। নমস্কাৰ। এতিয়া ৰাতিপুৱা 4:26 হৈছে। মানে আমি উঠিলোঁ 3:30 বজাত উঠিলোঁ। উঠি পেলাই আমি আমাৰ এইকেইটা লাৰ্জ ব্লেক ফিমেল দুটা আমি মাজত দেখুৱাইছিলোঁ ফেচবুকত। সেই ফিমেলকেইটা আমি ইতিমধ্যে বুকিং হ'ল, আজি চেল হৈছে। সেইকেইটা যাব হাজো আৰু সিহঁতক এতিয়া আনি পেলাই আমাৰ আগফালে ৰাখিছোঁ। এইকেইটা আগফালে ৰাখিছোঁ। ইয়াৰ পৰা গাড়ী আহি আছে তুলিম আৰু লগত দুটা ফিমেল যাব, এটা বৰ যাব। বৰ যে মই দেখাইছিলোঁ মাজতে F2 বৰ বগা আৰু ক'লা আছিলে যে সেইকেইটা বৰ যাব, সেই বৰটো যাব, এইটো যাব আৰু এটা ফিমেল যাব। যিমান যি নহওক আমি এজন পালকৰ ছেফটিৰ কাৰণে আমি ৰাতিপুৱা সোনকালে পঠাইছোঁ, কাৰণ যিহেতু আজি এতিয়া গৰম দিন আৰু গাড়ীত যেতিয়া যাব গাহৰিকেইটা গৰমত খুব কষ্ট পোৱা চান্স আছে। সেইকাৰণে ভাবিছোঁ আমি আচলতে 3টা বজাত উঠাৰ কথা আছিলে, কিন্তু বৰষুণৰ বতৰৰ কাৰণে অকণমান আমাৰ টোপনিও বেছি গুচি গ'ল আৰু উঠাও দেৰি হ'ল। সেইকাৰণে হ'লেও আমি ইয়াৰ পৰা 5টা বজাৰ আগত আমি ৰাতিপুৱা 5টা বজাৰ আগত গাড়ী ওলাই দিম আৰু তালৈ চাগে 10টা বজাৰ আগত পাই যাব তাত গৈ পেলাই। বাকী মই সবিশেষ এটা দেখুৱাইছোঁ গাহৰিকেইটা ভিডিঅ' এটা। এইকেইজনী লাৰ্জ ব্লেক আৰু ডিউৰক ক্ৰছ বৰ ধুনীয়া একদম মাচুল থকা গাহৰি। আপোনালোকে পিছতে চালে গম পাব। ইহঁতৰ ৱেট 66 আৰু এজনী 67 নে কিবা এনেকুৱা আছিলে। সিহঁতে খুব ভাল পাইছে মাটিত খুচৰিবলৈ পায়। আচলতে এইকেইটা মই নিজৰ কাৰণে আনিছিলোঁহে। তাৰপিছত পালকজনৰ মানে তাত মোৰ পৰা আগত নিছিলে গাহৰি বহুত আগতে। তাৰপিছত তেওঁ তাত প্ৰায় 20টামান গাহৰি মৰিলে আৰু তেওঁ মানে এতিয়া মনটো খুব বেয়া কৰি আছে যে তেওঁক আৰু গাহৰি লাগে। মই বোলো হ'ব, যদি লাগে আপুনি ৰেডি বিট লৈ যাওক। সেই সময়টো বাচিবৰ কাৰণে তেখেতেও অকণমান খৰচা কৰিছে আৰু মই আশা কৰোঁ তেখেতৰ যিটো আগন্তুক পৰিকল্পনা সেইটো ভাল হওক। এয়া গাড়ী আহি গ'ল। সিহঁতে মাটি খুচৰি পেলাই খুব ভাল পাইছে। গাহৰিক যে আছাম ট্ৰেক্টৰ বুলি কয় এইটো কাৰণে চাওক এয়া খান্দি আছে মাটি। এয়া চাওক মাটি খান্দি আছে। কৰিলোঁ কষ্ট আছে। মানে দৰ্জাখন ফিক্স কৰি দিলোঁ যে সেইকাৰণে দিগদাৰ হয়। এইকেইটা আচলতে এজন পালক আছে পৰাগ কলিতা, তেওঁৰ হাজোৰ হয়। তেখেতে আজিৰ পৰা 3 মাহমান আগত মই গাহৰি নিছিলোঁ। তেওঁ তাত কিন্তু কিবা এটা অসুবিধাত গাহৰিবিলাক মৰিলে। অকল মোৰতো নহয়, কেইবাটা গাহৰি মৰিছে তেওঁ তাত। 6-7টা মানে 20টামান গাহৰি মৰিছে নেকি তাত পোৱালি লৈ। আৰু তেওঁ মোক আকৌ ৰিকুৱেষ্ট কৰিছে যে তেওঁ গাহৰি লাগে, খুব ৰিকুৱেষ্ট কৰিছে। মই সেইকাৰণে ভাবিছোঁ তেওঁৰ মনৰ আগ্ৰহৰ কাৰণে তেওঁক ফাৰ্মখন আকৌ ভাল হ'বলৈ কাৰণে শুৱনি হ'বৰ কাৰণে তেখেতক মই মোৰ নিজলৈ ৰাখা এয়া দেখিছে ফিমেল, বৰ ধুনীয়া ফিমেল। মই নাম্বাৰিং কৰি ৰাখিছোঁ নিজৰ কাৰণে, কিন্তু তেওঁক এতিয়া মই দিবলৈ মানে বাধ্য। ভাল হওক তেওঁ। এইবোৰ আমাৰ 26-27 আছে। এইটো আপোনাৰ 66 আৰু এটা শুই আছে 66 ৱেটৰ আছে। এতিয়া যাব আমাৰ ঘৰৰ পৰা হাজো। বহু কষ্টৰ ফলত আমি এই দুজন, সেইজন এজন, সেইটো হাৰামী মালিক ধুনীয়াকৈ শুই আছে। মই ৰাতিপুৱাই 3টাত উঠি কাম কৰি আছোঁ। আমি নজগালে মই সাৰ নাপালোঁ হয়। দেখিছে এনেকৈ কেইজন ধৰিছোঁ। কেছটো অকণমান সৰু, কাৰণটো হৈছে যদি ডাঙৰ কেছ হয়, কেছটো ডাঙৰ হ'লে মানে কি হ'ব, সিহঁতে
বেছি ধৰফৰণি ল'ব, সেইকাৰণে ডাখৰ কেইজন তাক ভৰাইছোঁ যাতে অসুবিধা নহয়, লৰাব নোৱাৰে। এতিয়া লৈ গৈ আছোঁ এইটো, এতিয়া ৱেইটটো কৰি দেখুৱাম আপোনালোকক। এতিয়া আমাৰ ৱেইট ওলাইছে 134, হয়। আমি ইয়াৰ পৰা আমাৰ কেজৰ ৱেইটটো আমি মাইনাছ কৰিম। এইটো আমি এতিয়া বৰ্তমান উঠাই লওঁ ওপৰলৈ, নহয় ৰছী লগা ভৰিত। 134 আমাৰ এইটো পাঠা উঠিলে, এইজনী ফিমেল, সেইজনী ফিমেল। আৰু ইহঁতে অকণমান পাইছে, টিপাত লগাই দিছোঁ কাৰণ বৰষুণৰ বতৰ, মাথাটো বান্ধা নাই নহয়।